নমস্কাৰ আজি অন্য এটা বিষয় লৈ পেলাই আহিছোঁ কিছু সময় আপোনালোকৰ লগত আলোচনা কৰিম কথা পাতিম আৰু আপোনালোকৰো হয়তো কৰবাত হাঁহি উঠিব এই কথাখিনি শুনিলে আমি যেতিয়া ফিল্ডত যাওঁ মানুহৰ লগত কথা পাতো তো আমাৰ কিছুমান মানুহে কিছুমান কুৱেশ্যন কৰে প্ৰশ্ন সোধে কেতিয়াবা আমি যেতিয়া ব্যৱসায়টোৰ দাঙি ধৰো তেওঁক প্ৰেজেন্টেশনটো আমি তেওঁক দেখাও তেতিয়া মানুহে আমাক কুৱেশ্যন কৰে যে যদি ব্যৱসায়টো ইমান ভাল হয় তেতিয়া হলে এই ব্যৱসায়টোত মানুহ কিয় ফেইলৰ হয় কি why people fail on direct selling marketing মানুহে ব্যৱসায়টোত কিয় ফেইলৰ হৈ যায় আৰু এই ব্যৱসায়টো ম্যাক্সিমাম মানুহ অলপ দিন কৰাৰ পিছত কিয় আঁতৰি যায় যদি ইমান ভাল হয় এটা খুব সুন্দৰ কুৱেশ্যন হয় এইটো এটা খুব সুন্দৰ অবজেকশন হয় এইটো এটা আৰু তেতিয়া ভিতৰি অকণমান হাঁহি উঠে নিজকে নিজে কেতিয়াবা ভাবো আৰু তেওঁলোকক কেতিয়াবা কওঁ যে মানুহে জানে ব্যৱসায়টো ভাল মানুহে জানে এই ব্যৱসায়টোৰ পৰা ইতিমধ্যে এইখন ভাৰতবৰ্ষ বা ভাৰতবৰ্ষত নাযাও এইখন অসমৰ বহু সাধাৰণ মানুহ অসাধাৰণ হৈ গৈছে মানুহে জানে এইটো ব্যৱসায় কৰিয়ে একেবাৰে কম পঢ়া শুনা কৰা মানুহো ইয়াতে বহুত ডাঙৰ সাকসেস পাবলৈ সক্ষম হৈছে মানুহে জানে মানুহে গম পায় এই ব্যৱসায়টোৰ জৰিয়তে বহু মানুহে সপোন পূৰা কৰিব পাৰিছে বহু মানুহে গম পায় ব্যৱসায়টোত উঠি অহা প্ৰজন্মই ইয়াত ভাল কেৰিয়াৰ বনাবলৈ সক্ষম হৈছে নিজৰ এটা ব্ৰাইট ফিউচাৰ গঢ়িবলৈ সক্ষম হৈছে এই বিজনেছটোৰ জৰিয়তে অকল মানুহে নহয় আজিৰ দিনত চৰকাৰেও গম পায় যে নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে দেশৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰি আৰু সেই কাৰণে আজি গভৰ্ণমেণ্টে এই ব্যৱসায়টোক অগ্ৰাধিকাৰ দিছে গভৰ্ণমেণ্টে গম পায় এই বিজনেছটোৰ পৰা গভৰ্ণমেণ্টৰ ঘৰলৈ প্ৰত্যেক মাহত প্ৰত্যেক বছৰত কোটি কোটি টকা টেক্স লবলৈ সক্ষম হৈছে এই বিজনেছটোৰ পৰা মানুহে গম পায় এই ব্যৱসায়টো বহুত ভাল সেইকাৰণে মানুহ এই ব্যৱসায়টোত জড়িত হয় সেইকাৰণে মানুহে ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰে সব জানাৰ পিছত সব বুজাৰ পিছত ইয়াৰ পৰা মানুহ কিয় আঁতৰি যায় কৈছে সব জানিলে আৰু সব বুজিলেই এজন মানুহ এটা কামত সাকসেস হ'ব নোৱাৰে সব জানিলে সব বুজিলেই কিবা এটা কৰ্মত আপুনি সাকসেস হৈ যাব পাৰিব তাৰ কোনো গ্যাৰান্টি নাইকিয়া মোক আপোনালোকে কওক মানুহেতো জানে ন ৰাতিপুৱা সোনকালে উঠাটো ভাল মানুহেতো জানে ন ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়াটো শৰীৰৰ কাৰণে একদম আটাইতকৈ ভাল মানুহে গম পায় ৰাতিপুৱা সোনকালে উঠা ভাল ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়া ভাল ৰেগুলাৰ এক্সাৰসাইজ কৰা ভাল ব্যায়াম কৰা ভাল মানুহে গম পায় মানুহে গম পোৱাৰ পিছতো মোক আপোনালোকে কওক প্ৰত্যেক দিনা মানুহে সোনকালে শুৱাৰ পৰা উঠে জানো প্ৰত্যেক দিনা মানুহে শাৰীৰিক ব্যায়াম কৰে জানো প্ৰত্যেক দিনা মানুহে খোজ কাঢ়িবলৈ যায় জানো মানুহে গম পায় ভাল তাৰ পিছতো মানুহ নাযায় কিয় জানে ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠাটো যিমান সহজ লাগে সিমান সহজ নহয় কিন্তু আপুনি এদিন দুদিন তিনদিন উঠাটো ডাঙৰ কথা নহয় যেতিয়া কন্টিনিউয়াছলি আপুনি উঠিয়ে থাকিব আৰু ৰেগুলাৰ বতাহ বৰষুণ যিয়ে আহক আপুনি খোজ কাঢ়িবলৈ গৈয়ে থাকিব ৰেগুলাৰ আপুনি প্ৰেক্টিছ কৰিয়ে থাকিব সেইটো কিন্তু সহজ কথা নহয় এদিন দুদিন তিনদিন কৰাটো এটো সহজ কথা বাট ৰেগুলাৰ কৰি যোৱাটো সহজ কথা নহয় মানুহে গম পায় ৰেগুলাৰ কৰিলে তেওঁ কোনোদিন ৰোগীয়া নহয় তেওঁ সুস্থ হৈ থাকিব পাৰে
মানুহে গম পোৱাৰ পিছতো মানুহ উঠে জানো? মানুহে ৰেগুলাৰ কৰে জানো? নকৰে। ঠিক তেনেদৰেই মানুহে নেটৱৰ্ক মাৰ্কেটিং যে এটা খুব পিয়ৰ এটা বিজনেছ হয়, নেটৱৰ্ক মাৰ্কেটিং যে মানুহে জীৱন সুন্দৰকৈ গঢ়িব পাৰে, মানুহৰ ঘৰলৈ যে লাখ লাখ কোটি টকা উপাৰ্জন নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আহিব পাৰে, মানুহে গম পায়। গম পোৱাৰ পিছতো যেনেদৰে প্ৰেক্টিচ কৰাটো, ডেইলি উঠাটো ভাল গম পায়, উঠিব নোৱাৰে, প্ৰেক্টিচ কৰিব নোৱাৰে। এই ব্যৱসায়টো চব ভাল গম পাই পেলাই ইয়াত কণ্টিনিউৱাছলি কনচিষ্টেঞ্চি মেইনটেইন কৰিব নোৱাৰে। যেতিয়া ৰেগুলাৰ মানুহক লগ পাব লাগে, মানুহৰ লগত কথা পাতিব লাগে, মানুহক ইনফৰমেশ্যন শ্বেয়াৰ কৰিব লাগে, অপৰচুনিটি শ্বেয়াৰ কৰিব লাগে, মিটিঙলৈ যাব লাগে, মানুহক ব্যৱসায়টোৰ সম্বন্ধে, প্ৰডাক্টৰ সম্বন্ধে মানুহক ক'ব লাগে। এদিন দুদিন কোৱাটো ডাঙৰ কথা নহয়, বাট ৰেগুলাৰ কোৱাটো এজন মানুহৰ কাৰণে ডাঙৰ কথা হয়। বাট সেই ডাঙৰ কথা বুলি ভাবা সেই সৰু কামখিনি কিছুমান মানুহে কণ্টিনিউ কৰোঁতে যেনেকে এজন মানুহে কণ্টিনিউ সোনকালে উঠিলে, কণ্টিনিউ ব্যায়াম কৰিলে, কণ্টিনিউ খোজ কাঢ়িলে, তেওঁ ফিট হৈ থাকে, সুস্থ সবল হৈ থাকে। এজন মানুহে দীঘলীয়া সময় প্ৰেক্টিচ কৰিলে, এজন মানুহে দীঘলীয়া সময় জিমত যদি যায়, এজন ক্ষীণমিন মানুহ, লেটেং পেটেং মানুহ যেতিয়া ডে 1ত জিমত যায় ন, তেতিয়া তাৰ অৱস্থা দেখিলে আপোনাৰ দুখ লাগি যাব। বা যেতিয়া তাৰ লাহে লাহে 6 মাহ, বছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰ এটা দীঘলীয়া সময় সি অতিক্ৰম কৰে নহয়, এই লেটেং পেটেং ক্ষীণমিন মানুহজনে এদিন বডি বিল্ডাৰ হৈ যাব পাৰে, মাই ডিয়াৰ ফ্ৰেণ্ডছ। ঠিক তেনেকে নেটৱৰ্ক মাৰ্কেটিঙতো আপুনি আহোঁতে আপুনিও লেটেং পেটেং হৈ আহে, বাট আপুনি সেই বডি বিল্ডাৰজনৰ নিচিনা ৰেগুলাৰ 5টা বছৰ আপুনি কিন্তু জিমত ৱৰ্কআউট কৰিবলৈ আপুনি যাব নোৱাৰে। সেইকাৰণে আপোনাৰ বডিটো নহয়। আৰু এজন ৰেগুলাৰ ৱৰ্কআউটত যাব পাৰে, জিমত যাব পাৰে, সেইকাৰণে সেই তাৰ স্বাস্থ্য, তাৰ বডি বৰ ধুনীয়া হৈ যায়। নেটৱৰ্ক মাৰ্কেটিং ভাল, চবেই জানে, কিন্তু তাৰ পিছতো ফেইলৰ হোৱাৰ কাৰণ হ'ল সেইটো নেটৱৰ্ক মাৰ্কেটিং ভাল ইনকাম দিয়ে। নেটৱৰ্ক মাৰ্কেটিঙত মানুহ আহি পেলাই শ্বৰ্টকাট বিচাৰে, সোনকালে ধনী হ'ব বিচাৰে। অভাৰ এক্সপেক্টেশ্যন, অবাস্তৱ আশা কৰি বহি থাকে নেটৱৰ্ক মাৰ্কেটিঙত। বেছিভাগ মানুহে ডাইৰেক্ট চেলিঙত কম সময়ত ৰাতিটোৰ ভিতৰত ধনী হৈ যাব বিচাৰে। ইয়াক কিবা আঁচনি বুলি ভাবি লয়। কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ, এটা কথা মনত ৰাখিব, এইটো কোনো আলাউদ্দিনৰ বন্তি নহয়। আপুনি ঘঁহা মাৰি দিলে, তাত জিন এটা ওলাই গ'ল, কিয়া হুকুম হে আকা কৈ দিলে, আপুনি কৈ দিলে মোক অমুকটো লাগে, সি আনি আপোনাৰ ঘৰত আপোনাৰ হাতত দি দিলে। তেনেকুৱা নহয়। নেটৱৰ্ক মাৰ্কেটিং এটা প্ৰচেছ হয়, মাই ডিয়াৰ ফ্ৰেণ্ডছ। যেনেকৈ এটা সন্তান মাকৰ গৰ্ভৰ পৰা জন্ম ল'বলৈ 9 মাহ 10 মাহ সময় লাগে, নেটৱৰ্ক মাৰ্কেটিংটো আপুনি জড়িত হোৱাৰ পিছত আপোনাৰ প্ৰচেছিং ষ্টাৰ্ট হ'ব। আপুনিও এটা সময়ৰ পাছতহে ইয়াত আপুনি এটা ভাল জেগা পাবলৈ সক্ষম হ'ব। এইটো কোনো ইয়াত ছাকচেছৰ শ্বৰ্টকাট নাই, মাই ডিয়াৰ ফ্ৰেণ্ডছ। ছেকেণ্ড পইণ্টটো যদি মই কওঁ, নেটৱৰ্ক মাৰ্কেটিঙত ফেইল হোৱাৰ দ্বিতীয় কাৰণটো ফেয়াৰ এণ্ড ৰিজেকশ্যন, প্ৰত্যাখ্যানৰ ভয়। মানুহে ৰিজেক্ট কৰিব বুলি ভয় কৰে, মানুহে আঁকোৱালি নল'ব বুলি ভয় কৰে। সেইকাৰণে মানুহৰ ওচৰত নাযায়, মানুহৰ লগত কথা নাপাতে। যেতিয়া এজন নতুন ডাইৰেক্ট চেলাৰে তেওঁ বন্ধু বা আত্মীয়ক প্লান দেখুৱাই আৰু তেওঁৰ পৰা শুনে, এতিয়া এজন বন্ধুৰ ওচৰলৈ যায়, তেওঁক প্লান দেখালে, ধুনীয়াকৈ কথা পাতিলে, চাহ তাহ খালে, ধুনীয়া একদম। তাৰপিছত লাষ্টত যেতিয়া বন্ধুজনে কৈ দিয়ে, তই কৰ দে, তই কৰচোন, তই কৰ, পিছত মই তোক জনাম দে। যেতিয়া পিছত নজনাই নহয়, যে আহি যায়, যে মই কৰিব নোৱাৰো, তুমি বেয়া নাপাবা বা তই বেয়া নাপাবি, তেতিয়া কিন্তু সেইটো সহ্য কৰিব মেক্সিমাম মানুহে নোৱাৰে। এই ৰিজেকশ্যনটো সহ্য কৰিব নোৱাৰাৰ কাৰণে ইমান ভাল পোৱা বন্ধুজনে, বান্ধৱীগৰাকীয়ে, ইমান ভাল পোৱা মানে ৰিলেটিভছে, ফেমিলি, অন্য মেম্বাৰে
যেতিয়া ৰিজেক্ট কৰি দিয়ে, ৰিজেকশ্যন আহি যায়, নৌ কৈ দিয়ে, তেতিয়া এইটো সহ্য কৰিবলৈ টান হৈ যায়। আৰু সেই সহ্য কৰিব নোৱাৰাৰ কাৰণে মেক্সিমাম মানুহে নেটৱৰ্ক মাৰ্কেটিং এটা সময়ৰ পিছত 6 বছৰৰ ভিতৰতে মেক্সিমাম মানুহে এৰি দিয়ে। সেইটো নেটৱৰ্ক মাৰ্কেটিং সেই বিজনেছটোৰ ভুল নহয় নহয়, ভুল হ'ল আপোনাৰ। আপুনি এজন মানুহে নৌ কওঁতে, আপুনি 10জন মানুহে নৌ কওঁতেই আপুনিও নোৱাৰিব বুলি ভাবি পেলাই আপুনি বাদ দি দিলে। কিন্তু একেটা বিজনেছ, একেটা প্ৰচেছত বহুত মানুহৰ নৌ শুনি আপোনাৰ লগৰজনে তাৰপিছতো কাম কৰি গৈ 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 এদিন ডাঙৰ লিডাৰ হৈ গ'ল, একদম সফল নেটৱৰ্কাৰ হৈ গ'ল। ভুলটো বিজনেছটোৰ নহয়, ভুলটো আপোনাৰ আছে। যেনেদৰে ডেইলি এক্সাৰচাইজ কৰাটো ভাল, আপুনি মই জানো, তাৰপিছত নকৰোঁ, ভুল কাৰ? আপোনাৰ। সেইকাৰণে আপোনাৰ ডায়েবেটিছ হৈছে, সেইকাৰণে আপোনাৰ হাই ব্লাড প্ৰেছাৰ হৈছে, সেইকাৰণে আপুনি অন্যান্য বেমাৰত ভুগিছে। যদি আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিলেহেঁতেন, আপুনি সেই বেমাৰৰ পৰা বাচি থাকিলেহেঁতেন। নেটৱৰ্ক মাৰ্কেটিঙত ফেইলিয়ৰ হোৱা 3 নম্বৰ পইণ্টটো যদি মই আপোনালোকক কওঁ, লেক অফ প্ৰপাৰ ট্ৰেইনিং। সঠিক প্ৰশিক্ষণৰ অভাৱত কেতিয়াবা কি হয়, কোনোবা ভাল মানুহো এই বিজনেছটোৰ পৰা নাইকিয়া হৈ যায়, ফেইলিয়ৰ হৈ যায়। ব্যৱসায়টো আৰম্ভ কৰাৰ পিছত বহুতে ইয়াৰ মূল দক্ষতা, যেনে মানে ইয়াৰ মেইন কেইটামান কাম আছে একদম, যিটো মানে বেছিক বুলি কোৱা হয়। 4টা কাম। প্ৰথম এই 4টা কাম কি হয়, নতুন মানুহজনক শিকাব লাগে। বাট আমাৰ লিডাৰ্ছসকলে, আমাৰ ডিষ্ট্ৰিবিউটৰ্ছসকলে, যিজনে তেওঁক স্পনচৰ কৰিছিলে, তেওঁলোকে সেই নতুন মানুহজনক এই 4টা কাম একদম প্ৰপাৰলি এই 4টা কাম শিকাই দিব লাগে, শুদ্ধভাৱে শিকাই দিব লাগে। শিকাই নিদিয়াৰ কাৰণে বহুত মানুহ এই ব্যৱসায়টোৰ পৰা নাইকিয়া হৈ যায়। এই 4টা কাম কি কি? প্ৰথম কামটো হ'ল এখন লিষ্ট বনাব লাগে। এখন লিষ্ট বনাব লাগে। আমি কৈ পেলাই গুচি আহোঁ, তুমি লিষ্ট এখন বনাই থবা, মই আহিম, লিষ্ট বনাইছানে নাই? আৰু পিছত আপুনি ফোনত সুধিছে, তোমাক যে মই লিষ্টখন বনাব দিছিলোঁ, বনালানে? তেতিয়া তেওঁ কৈ দিয়ে, ছাৰ বনাইছিলোঁ, কেইজনমান মানুহৰ নাম লিখিছোঁ আৰু লিখা নাই, বা কেইজনমান মানুহৰ লিখি থৈছোঁ, পিছত লিখিম। তেনেকৈ এখন লিষ্ট বনাব দিলে আপুনি ভাবেনে লিষ্টখন হৈ যাব? নতুন মানুহজনে ইমান চিৰিয়াছলি এই কথাবিলাক তেতিয়া বুজি নাপায় যে লিষ্টখন একদম লাগিবই, লিষ্টখনেই যে আচল সম্পদ হয়। লিষ্টখন নহ'লে যে আপুনি ব্যৱসায়টোত একেবাৰে আগবাঢ়িব নোৱাৰে। লিষ্টখন যে আপোনাৰ কাৰণে এই ব্যৱসায়টোত আগুৱাই যোৱাৰ মেইন অস্ত্ৰ হয়, এই কথাখিনি প্ৰথম অৱস্থাততো ক'ত বুজি পাই? নাপায়। তাৰপিছত কথা হ'লে, নতুন মানুহজনক প্ৰথম কামটো শিকালে লিষ্টখন বনোৱা। ছেকেণ্ড কামটো শিকাব লাগে কেনেকৈ মানুহক আমন্ত্ৰণ জনাব লাগে, ইনভিটেশ্যন। এতিয়া নতুন মানুহ এজনক আপুনি কৈছে, তুমি আমাৰ মিটিঙলৈ মানুহ মাতিবা, তুমি আমাৰ GTS প্ৰগ্ৰামলৈ মানুহ মাতিবা, তুমি অন্যান্য আমাৰ যিবিলাক ডাঙৰ ইভেণ্টছ হয় তালৈ মানুহ মাতিবা, বা তোমাৰ ঘৰত এখন হোম মিটিং দিম, সেই হোম মিটিঙলৈ তুমি মানুহ মাতিবা। তেওঁক আপুনি মাতিবলৈ লগাই দিছে। এতিয়া এই নতুন মানুহজনে যেতিয়া মানুহ মাতিবলৈ যায়, তেতিয়া তেওঁক ফোনতেই হওক, বাই ফোন হওক, বা ফিজিকেলি লগ কৰি পেলাই হওক, আপুনি যিমান ধুনীয়াকৈ মাতিব পাৰিব, এই নতুন মানুহজনক ভাবি চাওকচোন, তেনেকৈ মাতিব পাৰিবনে? আপোনাৰ দৰে নতুন মানুহজনে একচুৱেলি মানুহক ইনভিটেশ্যন দিব নোৱাৰিবও পাৰে। গতিকে আপুনি নতুন মানুহজনক অকলশৰে মানুহ মাতিবলৈ এৰি দিব নালাগে। কিয় নালাগে চাওক, প্ৰথম পইণ্ট, নতুন মানুহজন যেতিয়া মানুহ মাতিবলৈ যাব, তেতিয়া তেওঁ গৈ পেলাই ক'ব, মই এটা কোম্পানীত জড়িত হৈছোঁ, কোম্পানী কাইলৈ এখন মিটিং আছে, তুমি আহিলে খুব ভাল লাগিব, আৰু তাত বৰ ধুনীয়া ধুনীয়া কিছুমান বস্তুৰ বিষয়ে কথা পতা হ'ব, তাত এটা প্ৰেজেণ্টেশ্যন দিয়া হ'ব, তুমি দেখিলে, তুমি সেই কামটো কৰিলে তুমিও ভাল ইনকাম ল'ব পাৰিবা। এতিয়া মানুহে প্ৰথম কথা কোম্পানীৰ কথা, তাৰপিছত প্ৰডাক্টৰ কথা, তাৰপিছত ইনকামৰ কথা, নতুন মানুহজনে যি ক'ব নালাগে গোটেইখিনি ক'ব নলগীয়া কথা সেই মানুহজনক ডিটেইলছত কৈ পেলাই গুচি আহিব। যেতিয়া এটা দুটা কথা ক'বলৈ আৰম্ভ কৰিব, নতুন মানুহজনে আকৌ সুধিব যে এইটো কি বস্তু বেচিব লাগে নেকি? তাৰপিছত সুধিব, এইটো চেইন চিষ্টেম ন, মানুহ জইন দিব লাগে নেকি? এটাকৈ নতুন মানুহজনক, সেই যিজনক মাতিব গৈছিল, ইনভিটেশ্যন দিব গৈছিলে, তেওঁ সোধোতে গোটেই পৃথিৱীখন তাত মেলি দিলে, চব কৈ পেলাই গুচি আহিলে। এতিয়া সেই মানুহজন ঘৰলৈ অহাৰ পিছত তেওঁ যাক মাতিব গৈছিল তেওঁ আৰু নাহিলে, কাৰণ তেওঁ গম পাই গ'ল এইটো প্ৰডাক্ট বেচা বিজনেছ, তেওঁ গম পাই গ'ল এইটো মানুহ জইন দিয়া বিজনেছ, চেইন চিষ্টেম বিজনেছ,
কিয় তেওঁ গম পাব লাগিছিল বেলেগকৈ, কিন্তু গম পাই গ'ল বেলেগকৈ। তেওঁ ভাবি ল'লে এইটো এটা মানুহক সেইয়া টুপি পিন্ধোৱা, মানুহক গৈ তেল মৰা, তেনেকুৱা এটা নেগেটিভ থট তেওঁৰ ভিতৰত জন্ম পাই গ'ল, আৰু তেওঁ সেইকাৰণে ইনভিটেশ্যন দিয়াৰ পিছত নাহা হৈ গ'ল। এতিয়া এজন নতুন মানুহৰ আপুনি ভাবেনে বহুত ভাল চিনাকি থাকে বুলি? একচুৱেলি নাথাকে। এজন নতুন মানুহৰ বহুত ভাল চিনাকি, বেছি চিনাকি মানুহ নাথাকে, খুব কম চিনাকি মানুহ থাকে। এই কম ভাল চিনাকি মানুহখিনিক যেতিয়া মেছেজ মানে ভুল মেছেজ আপোনাৰ দি পেলাই হেৰুৱাব, সেই মানুহজন হতাশাত ভুগি যায়, আৰু হতাশাত ভুগি পেলাই এদিন তেওঁ খুব কম দিনৰ ভিতৰত নাইকিয়া হৈ যায়। এতিয়া আমি প্ৰথম শিকাব লাগে মানুহজনক লিষ্ট কেনেকৈ বনাব লাগে, প্ৰপাৰ তৰিকা, লিষ্টখন বনোৱা প্ৰপাৰ চিষ্টেমত কেনেকৈ বনাব লাগে। লিষ্ট বনোৱা এটা সহজ উপায় মই আপোনালোকক কৈ দিওঁ। লিষ্ট বনোৱা এটা বৰ সহজ পদ্ধতি হৈছে, আপোনাৰ মোবাইলটো যে আছে, সেই মোবাইলটোত আপুনি চেক কৰি চাওক 1000, 1500, 2000, 2500, 3000 মানুহৰ নাম আছে। তাৰ পৰা 200, 300 মানুহৰ নাম বাছি বাছি আপুনি লিখি পেলাব পাৰে। 200, 300, 400, 500 আপুনি লিখিব পাৰে আপোনাৰ মোবাইলটোৰ পৰা। কিয় মোবাইলটোত যিখিনি মানুহ আছে, মোক আপোনালোকে কওক, সেই মানুহখিনি অচিনাকি মানুহ নেকি? আপোনাৰ অচিনাকি মানুহ নহয়তো। সেইখিনি আপোনাৰ চিনাকি মানুহ, সেইকাৰণে আপোনাৰ মোবাইলত আছে, সেইকাৰণে আপোনাৰ নেম লিষ্টত আছে। আৰু সেই মানুহখিনি আপুনিও চিনি পায়, সেই মানুহখিনিয়ে আপোনাকো চিনি পায়। সেই মানুহখিনিক আপুনি চিনি পায়, আপোনাকো সেই মানুহখিনিয়ে চিনি পায়। কাৰণ নহ'লে আপোনাৰ মোবাইলত সেই নাম্বাৰটো নাথাকিলেহেঁতেন, হয় নহয় কওক? একদম সহজ প্ৰক্ৰিয়া হৈছে, আপোনাৰ মোবাইলটো উলিয়া, তাত 100, 200, 300, 400, 500 যিমানখিনি পাৰে আপুনি তাৰ পৰা লিষ্টখন বনাওক। সেই লিষ্টত থকা মানুহখিনি আপুনি পুৰণা মানুহজন লগত থাকি সেই নতুন মানুহজনক লগত লৈ গৈ পেলাই মানুহক কেনেকৈ ইনভিটেশ্যন দিব লাগে, সেই ইনভিটেশ্যন দিয়াটো প্ৰেক্টিকেলি আপুনি ফিল্ডত গৈ পেলাই আপুনি শিকাই দিব লাগে। ইনভিটেশ্যন দিওঁতে কি বুলি ক'ব, একদম সহজ প্ৰক্ৰিয়া যে আমাৰ ঘৰত আপুনি যদি কয় এওঁলোকৰ ঘৰত অহা কাইলৈ দিনৰ 2টা বজাত বা 3টা বজাত স্বাস্থ্যৰ সম্পৰ্কে আৰু ইনকাম সম্পৰ্কে এটা সুন্দৰ আলোচনা আছে। স্বাস্থ্যৰ সম্পৰ্কে আৰু ঘৰত থাকি ইনকাম সম্পৰ্কে এটা সুন্দৰ আলোচনা আছে। সেই আলোচনাটোত এওঁ বহুত মানুহ মাতা নাই, এই লিষ্টখনত আপোনাৰ নামটো আছে যে সেইকাৰণে আপোনাক মাতিবলৈ আহিছে। তেওঁ এখন লিষ্ট বনাইছে, এখন সৰু লিষ্ট আপুনি লৈ যাব। যদি ঘৰত হোম মিটিঙৰ কাৰণে মাতিবলৈ যায়, তেতিয়াহ'লে এখন সৰু লিষ্ট লৈ যাব, আৰু তেওঁক দেখাব, এই যে দেখিছে নহয় 10জন মানুহ, এই 10জন মানুহকেই এওঁ মাতিব আহিছে। আৰু এই 10জন যেতিয়া দেখাই দিব, ইয়াৰ ভিতৰত আপোনাৰো নামটো আছে, সেইকাৰণে আপোনাক মাতিবলৈ আহিছোঁ। আৰু তেওঁ সুন্দৰকৈ কি ক'লে, স্বাস্থ্যৰ সম্পৰ্কে আৰু ইনকামৰ সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে কালি 2জন অভিজ্ঞ ব্যক্তি আহিব, আৰু দিনৰ 2টাৰ পৰা 2:30 বজাৰ ভিতৰত তেওঁলোকে মাত্ৰ 1 ঘণ্টা সময়হে এই কথাখিনি আলোচনা কৰিব। 1 ঘণ্টাৰ কাৰণে যদি আপুনি তেওঁলোকৰ ঘৰত যায়, খুব আপুনি আৰু আপোনাৰ পৰিয়ালক, ফেমিলিক লৈ যদি আপুনি তেওঁলোকৰ ঘৰত যায়, এই মূল্যৱান কথাখিনি আপোনালোকে শুনা পাব, আৰু মই ভাবোঁ খুব ভাল হ'ব। অহাকালিলৈ আপুনি ইমান সময়ত আহিবনে নাই, কাইণ্ডলি আমাক কনফাৰ্মেশ্যন এটা দিয়ক। এই কনফাৰ্মেশ্যনটো কিন্তু লৈ ল'ব। কিয় মাতিব গ'লে মানুহে হ'ব দিয়া যাম বুলি কৈ দিব, আৰু হ'ব দিয়া যাম বুলি ক'লে কিন্তু মানুহ নাহে। তাত আপোনাৰ কৰিবলগীয়া কামটো হৈছে আপুনি কনফাৰ্মেশ্যনটো ল'ব যে আপুনি কাইলৈ ইমান সময়ত যাবনে নাই, এটা আপুনি কনফাৰ্মেশ্যন দিলে খুব ভাল লাগিব। যদি আপুনি যাব নোৱাৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৈ দিয়ক, আমি বেয়া নাপাওঁ, আপোনাৰ জেগাত বেলেগ এজনক ইনভাইট কৰি দিব। তেতিয়া কেইজনমান মানুহে মাতিছে, সেইকাৰণে বাছি তেওঁ ভাল পোৱা মানুহখিনিকে মাতিছে, গতিকে আপুনিও আহিলে ভাল লাগিব, আপোনাৰ ফেমিলিক লৈ আহক। তেতিয়া মানুহজনে আহিম নাহিম এটা কনফাৰ্মেশ্যন দিব, আৰু এই কনফাৰ্মেশ্যনটো লৈ আপুনি তাৰ পৰা আহক। হোম মিটিংখন আয়োজন কৰোঁতে বহুত বেছি মানুহ মাতিব নালাগে, 10ৰ পৰা 15জন মানুহ। 15জন যদি মাতে, তাৰ পৰা 5জন মিছ হ'লেও 10জন মানুহ থাকিব, আৰু সেই 10জন মানুহৰ লগতো যদি আপুনি ষ্টাৰ্ট কৰা ব্যৱসায়টোৰ সম্পৰ্কে আপোনাৰ আপলাইন ছিনিয়ৰ লৈ পেলাই তেওঁলোকক ইনফৰমেশ্যন দিয়ে প্ৰডাক্টৰ, প্লানৰ, তেতিয়াহ'লে আপুনি এটা ভাল ৰিজাল্ট তাৰ পৰা পাব পাৰে। আৰু সেই মিটিঙতে আপুনি যেনেকৈ লিষ্ট বনালে,
ইনভিটেশ্যন তেওঁলোকক কৰিলে, তাৰপিছত মিটিঙতে আৰু দুটা কাম হৈ যাব। এটা হ'ল প্লান শ্ব', 3 নম্বৰ কামটো শ্ব' দা প্লান। সেই প্লানটো সেই মিটিংখনতে আপুনি দেখুৱাই দিব পাৰে। এজন জানা আপলাইনে সেইখিনি কৰিব। প্লান শ্ব'ৰ লগত আৰু এটা কাম আছে, সেইটো আপোনাৰ কৰিব পাৰে। সেইটো হৈছে প্ৰডাক্টৰ নলেজ। সেইটো দিবই, হোম মিটিং কৰিলে প্ৰডাক্টৰ নলেজ আপোনাৰ তাত কিছু প্ৰডাক্টৰ ইনফৰমেশ্যন উইথ নলেজ কিছু তাত দিব পাৰে। আৰু বেমাৰ আজাৰ সম্পৰ্কে আপোনাৰ আপলাইনজনে তাত মানুহৰ লগত সেইখিনি কথা পাতিব। বেমাৰ আজাৰ সম্পৰ্কে আজিৰ দিনত মানুহৰ কিয় বেমাৰ বেছিকৈ হৈছে, ষ্টাৰ্টিং টাইমত কিয় বেছিকৈ হৈছে, ইয়াৰ কাৰণ কি, বিভিন্ন পলিউশ্যনৰ কথা পাতিব, খাদ্য পলিউশ্যন, এয়াৰ পলিউশ্যন, এনেকে বিভিন্ন শব্দ প্ৰদূষণ, এই গোটেই প্ৰদূষণবিলাকৰ কথা তাত আলোচনা কৰিব। সেই আলোচনাৰ মাধ্যমত সেই মানুহখিনিক যেতিয়া গোটেই তথ্যখিনি দেখুৱাই দিব, বুজাই দিব, চাব আপোনাৰ বিজনেছটো তাৰ পৰাই এটা সঠিক দিশত গতি কৰিব, আপুনি এদিন ছাকচেছ হ'ব পাৰিব। আৰু 4 নম্বৰ পইণ্টটোত সেই মানুহখিনি যিখিনি আপোনাৰ ঘৰলৈ মাতিলে, আপোনাৰ আপলাইনৰ জৰিয়তে তেওঁলোকক প্ৰডাক্টৰ বিষয়ে জনালে, ইনকাম প্লানটো বুজালে, আৰু 4 নম্বৰ কামটো এতিয়া তেওঁলোকক কৰিব লাগিব, ফ'ল' আপটো কৰিব লাগিব। ফ'ল' আপ মানে কি, যিখিনি মানুহ মিটিঙলৈ আহিছিল তেওঁলোকৰ ঘৰত আপুনি যাওক, গৈ পেলাই তেওঁলোকক কওক যে কালি যে তুমি আহিলা খুব ভাল লাগিল, আৰু ছাৰে তোমালোকৰ ঘৰত এপাক মোক আহিব দিছে, খবৰ এটা ল'ব দিছে, কালি কথাখিনি কেনেকুৱা লাগিল, কেনেকুৱা পালা, কি ভাল লাগিল, এই গোটেই কথাখিনি মোক এপাক সুধিব দিছিলে, সেইকাৰণে আহিলোঁ। আৰু মই 2-এটা প্ৰডাক্টটো লৈ আহিছোঁ, কালি তোমালোকে কিবা এনেকুৱা ব্যস্ততাৰ কাৰণে ল'ব নোৱাৰিলা, সেইকাৰণে মই আজি লৈ আহিছোঁ। এইটো হ'ল টুথপেষ্ট হয়। ছাৰে যে কৈছিলে এইটো দি দাঁত মাজিলে মুখৰ ভিতৰত একো বেমাৰ নহয়, দাঁত পোকে নাখায়, দাঁত নিবিষায়, দাঁত সোনকালে লৰি নাযায়, কোনো মুখৰ ভিতৰত ইনফেকশ্যন নহয়, এইটো টুথপেষ্টৰ কথা কৈছিল। ঠিক তেনেকৈ আপুনি লিভেগিনৰ কথা ক'ব পাৰিব। কালি যে কৈছিল যে লিভাৰ চিৰাপটোৰ কথা, লিভাৰটো সুস্থ কৰি ৰাখে, ফেটি লিভাৰ হ'লে ভাল হৈ যায়, যদি গেছৰ প্ৰব্লেম থাকে সেয়াও ভাল কৰে, লগতে যদি কাৰোবাৰ পায়খানা ক্লিয়াৰ নহয় সেয়াও ক্লিয়াৰ হয়। এই লিভাৰ চিৰাপটো খালে যথেষ্ট, ই মাল্টিপুল অৰ্গেনত মাল্টিপুল কাম কৰে, এটা সুন্দৰ ৰিজাল্ট অৰিয়েণ্টেড প্ৰডাক্ট হয়। আপুনি সেই কথাখিনি সেই মানুহজনক ফ'ল' আপত গৈ পেলাই আপুনি জনাব পাৰে। ঠিক তেনেকৈ নেটৱৰ্ক মাৰ্কেটিঙত ফেইল হোৱাৰ 4 নম্বৰ যদি কাৰণটো মই আপোনালোকক কওঁ, তেতিয়াহ'লে বুজি পাব যে ল' এণ্ট্ৰি এণ্ড এক্সিট বেৰিয়াৰ। এই ব্যৱসায়টোত কি হয়, সহজতে সোমাব পাৰে আৰু সহজতে ওলাই যাব পাৰে। কিয়, ইয়াত সোমাবলৈও টকা নালাগে, ইয়াত ওলাই যাবলৈও টকা নালাগে। যেতিয়া মানুহে ইয়াত সোমাবলৈ টকাৰ প্ৰয়োজন নাই, ওলাই যাবলৈ গ'লেও কোনো লছ নহয়, সেইকাৰণে মানুহে নিশ্চিন্ত মতে সোমায় আৰু নিশ্চিন্ত মনেৰে ওলাই গুচি যায়। আৰু ফেইলৰ হোৱা এইটো এটা মেইন কাৰণ। যদি আপুনি ইয়াতে বহুত টকা ইনভেষ্ট কৰি পেলাই সোমাবলগীয়া হ'লহেঁতেন, তেতিয়া আপুনি ওলাই যাওঁতে চিন্তা কৰিলেহেঁতেন, মই ওলাই গ'লে মোৰ লাখ টকা লছ হ'ব, গতিকে মই ওলাই নাযাওঁ। নেটৱৰ্ক মাৰ্কেটিঙত ফেইল হোৱা এইটো এটা মূল কাৰণ হ'ব পাৰে। আপোনালোকে কি ভাবে নাজানো, মই ভাবোঁ এইটো এটা কাৰণ হয়। নেটৱৰ্ক মাৰ্কেটিঙত ফেইল হোৱা 5 নম্বৰ কাৰণটো যদি মই কওঁ, লেক অফ কনচিষ্টেঞ্চি, ধাৰাবাহিকতাৰ অভাৱ, নিৰন্তৰতাৰে কাম কৰি যোৱাৰ অভাৱ। মানুহে ইয়াক প্ৰফেশ্যন হিচাপে মেক্সিমাম মানুহে নলয়। যিবিলাক মানুহে ইয়াক প্ৰফেশ্যন হিচাপে লয়, যিবিলাক মানুহে প্ৰফেশ্যনেলি কৰে, সেই মানুহবিলাক ইয়াত ছাকচেছ হৈ যায়। কিন্তু মেক্সিমাম মানুহে ইয়াক একদম পাতলাকৈ লৈ পেলাই থৈ দিয়ে, সেইকাৰণে ইয়াত ফেইলৰ পৰিমাণটো বাঢ়ি যায়। ডাইৰেক্ট চেলিং হ'ল ধাৰাবাহিকতাৰ খেল। বহু লোকে 2-4 দিন খুব জোৰদাৰকৈ কৰে, তাৰপিছত কি হয়, ঠাণ্ডা হৈ যায়। এইটো চবতকৈ ডাঙৰ বেমাৰ লাগে এই ব্যৱসায়টোত। 2-4 দিন ফালি পেলাম, ছিঙি পেলাম, এক্সাইটমেণ্টত পাগল হৈ থাকে, একদম 2 লাখ 10 ইমান কেমাম, 3 বছৰ, মাত্ৰ 2-3 বছৰ ধৈৰ্য ধৰ, তাৰপিছত চাবি। কিন্তু যেতিয়া ফিল্ডৰ পৰা নৌ অহা আৰম্ভ হৈ যায়, তাৰ তেতিয়াই চক্কৰ লগা আৰম্ভ হৈ যায়। সি তেতিয়াই চব 2 লাখ 10 পাহৰি যায়, ফালি পেলাম, ছিঙি পেলাম, সেয়া বাহিৰত নাইকিয়া হৈ যায় মানে। গতিকে এইটো এটা লেক অফ কনচিষ্টেঞ্চি, আপুনি ধাৰাবাহিকতাৰ অভাৱৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিঙত মানুহ ফেইলৰ হয়। 6 নম্বৰ পইণ্টটো যদি মই কওঁ, ন' ছাপৰ্ট ফ্ৰম আপলাইন। কেতিয়াবা কি হয়, আপুনি এই ব্যৱসায়টোত ভাল আপলাইন নোপোৱাৰ কাৰণে আপুনি ফেইলৰ হৈ যাব পাৰে। আপলাইনৰ ছাপৰ্ট ভালকৈ নোপোৱাৰ কাৰণেও আপুনি
ফেলৰ হৈ যাব পাৰে। আপোনাৰ দক্ষতা আছে, আপুনি কৰিব পৰা গোটেইখিনি যিখিনি লাগে চব আপোনাৰ তাত আছে, বাট আপুনি কি হ'ল এজন সঠিক প্ৰপাৰ আপলাইন গাইডৰ অভাৱৰ কাৰণেও আপুনি ইয়াত ফেলৰ হৈ যাব পাৰে। বহুত সময়ত নতুন ডিষ্ট্ৰিবিউটৰ এজন জইন কৰোৱাৰ পিছত তেওঁলোকৰ যিজনে জইন কৰাই দিয়ে আপলাইনজন সঠিকভাৱে গাইড নকৰে, মানে সেইটো এটা নেটৱৰ্ক মাৰ্কেটিঙত কেতিয়াবা কাৰোবাৰ লগত সেই সমস্যাটো হৈ পৰে। এজন নতুন মানুহক ফিল্ডত কেনেকৈ খোজ দিব লাগে, কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে, কেনেকৈ মানুহৰ লগত মানুহক ইনভিটেশ্যন দিব লাগে, কেনেকৈ মানুহক প্লানটো প্ৰেজেণ্টেশ্যন কৰি দেখাব লাগে, কেনেকৈ আকৌ মানুহক লগ কৰিবলৈ অৰ্থাৎ ফ'ল' আপ কৰিব লাগে, এই গোটেইখিনি নতুন মানুহজনক বহুত আপলাইন আৰু স্পনচাৰে ভালকৈ সেইখিনি গাইড নকৰাৰ কাৰণেও কেতিয়াবা মানুহ হতাশাত ভোগে। মনত ৰখা দৰকাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ, ডাইৰেক্ট চেলিং কোনো ভাগ্যৰ খেল নহয়, ই সম্পূৰ্ণ এটা স্কিল বেছ ব্যৱসায় হয়। মানে ডাইৰেক্ট চেলিং মাৰ্কেটিং কোনো লটাৰী খেল নহয়, এইটো ভাগ্যৰ খেল নহয়, ই এটা সম্পূৰ্ণ স্কিল বেছ ব্যৱসায় হয়। যিসকলে শিকিবলৈ 1 পৰা 2 বছৰ সময় দিয়ে তেওঁলোকেই ইয়াত সফল হয়। এই ব্যৱসায়টোত আপুনি শিকিব লাগিব, আৰু শিকিবৰ কাৰণে 1 পৰা 2 বছৰ লাগে। অন্য কামত আপুনি শিকোঁতে আপুনি কোনো ধৰণৰ ইনকাম নাপায়, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কৰ্মত, বাট নেটৱৰ্ক মাৰ্কেটিং শিকো থাকোঁতেও আপুনি ইনকাম ইয়াৰ পৰা লৈ থাকিব পাৰে। মাত্ৰ 1-2 বছৰ আপোনাৰ জীৱনৰ ইয়াতে যদি দিয়ে, শিকাত যদি লগাই দিয়ে, তাৰপিছত আপুনি ইয়াৰ পৰা আনলিমিটেড আৰু পেছিভ ইনকাম এচিভ কৰিব পাৰে। নতুন ডিষ্ট্ৰিবিউটৰ এজনে এই ব্যৱসায়টোত কৰবাত এই যিখিনি আলোচনা কৰিলোঁ তাৰ মাজতে মিষ্টেক কৰি পেলাই তেওঁলোক নাইকিয়া হৈ যায়। আৰু মেক্সিমাম যদি মই জইন কৰা 90 দিন, প্ৰথম 90 দিন ই আটাইতকৈ ডেঞ্জাৰ টাইম হয়। এইটো ফাৰ্ষ্ট 90 ডেজ আটাইতকৈ ডেঞ্জাৰ টাইম হয়, গুৰুত্বপূৰ্ণ সময় হয়। এই সময়ছোৱাক ৱাৰ্ণিং জোন বুলি কোৱা হয়। মানে এটা ৱাৰ্ণিং জোন এই সময়ছোৱাক কোৱা হয়, এটা ভয়ংকৰ সময়, এইটো বিপদৰ সময়, বিপদজনক টাইম, মানে সাৱধান হোৱাৰ সময়, এইটো সাৱধান হোৱাৰ সময়। আপোনাকো কৈছো আপুনিও সাৱধান হ'ব যদি আপুনি নতুনকৈ ব্যৱসায়টোলৈ আহিছে। 90 ডেজ এটা মাৰাত্মক সময়, মানে ভয়ংকৰ সময়, আপুনি নিজক বচাব লাগিব। কাৰণ এই সময়তে তেওঁলোকে এই ব্যৱসায়টো এৰি যোৱা সম্ভাৱনা আটাইতকৈ বেছি থাকে। ভাবি চাওক কথাবিলাক। ফাৰ্ষ্ট 90 ডেজক আপুনি যদি উপলুঙা কৰে, গুৰুত্ব নিদিয়ে, আপুনিও ক'ৰবাত হেৰাই যাব পাৰে। নেটৱৰ্ক মাৰ্কেটিং ভাল, নেটৱৰ্ক মাৰ্কেটিং সঁচাকৈ বহুত ভাল। নেটৱৰ্ক মাৰ্কেটিঙে আমাৰ নিচিনা বহু মানুহক এই পৃথিৱীখনত আগুৱাই যোৱাত সহায় কৰিছে। নেটৱৰ্ক মাৰ্কেটিঙে বহুত সপোন দেখিবলৈ পাহৰি যোৱা মানুহক সপোন পূৰা কৰাৰ ৰাস্তা দেখুৱাব পাৰিছে। নেটৱৰ্ক মাৰ্কেটিঙে দেশখনক ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিলৈ আগুৱাই লৈ যোৱাত সহায় কৰিছে। পৃথিৱীৰ ফাৰ্ষ্ট ৱৰ্ল্ড যিবিলাক মানে প্ৰথম বিশ্ব দেশ আছে, সেই দেশবিলাকে নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে নিজৰ দেশৰ অৰ্থনৈতিক যিখন বিপ্লৱ, সেই বিপ্লৱত জয়ী হৈছে, আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। পৃথিৱীৰ প্ৰথম বিশ্ব দেশবিলাকে এই ব্যৱসায়টোক এটা মানে প্ৰপাৰ বিজনেছ মডেল বুলি তেওঁলোকে নিজৰ দেশত ইয়াৰ ওপৰত আইন প্ৰস্তুত কৰি পেলাইছে। এই ব্যৱসায়টোৰ জৰিয়তে যে মানুহ সঁচাকৈ মানে সাংঘাতিক ধৰণে মানুহে গ্ৰ' কৰিব পাৰে, সমাজ ডেভেলপ হ'ব পাৰে, দেশখনক আগুৱাই লৈ যাব পাৰে, এই গোটেই কথাবিলাক বুজি পাই গৈছে। তাৰপিছতো মানুহে কয় যদি ব্যৱসায়টো ইমান ভাল, মানুহ কিয় ইয়াত কাম কৰিবলৈ নাহে, মানুহে কিয় আঁতৰি যায়, মানুহ কিয় ফেলৰ হৈ যায়? কাৰণ সেইবিলাক মানুহে চব জানাৰ পিছতো যেনেকৈ নিজৰ স্বাস্থ্যটো কেনেকৈ ভালে ৰাখিব লাগে জানে, তাৰ পিছতো তাক অৱহেলা কৰে। ডেইলি এক্সাৰচাইজ কৰিলে ভাল চব জানে, তাৰ পিছতো তাক অৱহেলা কৰে। জানিলেই বুজিলেই ছাকচেছ নহয়, তাক সঠিকভাৱে কৰিব পাৰিলে আৰু কনচিষ্টেঞ্চি যদি মেইনটেইন কৰে, লাগাতাৰ কৰি গৈ থাকে,
তেতিয়াহ'লে আপুনি আজি লেটেং পেটেং হ'লেও 5 বছৰৰ পিছত আপুনি সাংঘাতিক ধৰণে শক্তিশালী হৈ যাব পাৰে। আপোনাৰ আজি যদি একো নাই, এই ব্যৱসায়টোৰ জৰিয়তে 5 বছৰ 10 বছৰৰ ভিতৰত আপুনি শক্তিশালী ৰূপত নিজক প্ৰতিষ্ঠা কৰিব পাৰে। আৰু বহু কথা পাতিম, দীঘলীয়া নকৰোঁ, আকৌ বেলেগ এটা টপিক লৈ আহিম, আকৌ কথা পাতিম। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল। থেংক ইউ।